নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশত আৰম্ভ হৈছে দেশটোত থকা মাইনৰিটি লোকসকলৰ ওপৰত নিৰ্যাতন। বাংলাদেশত বসবাস কৰা হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ জীৱনত নামি আহিছে অশনি সংকেত। দেশটোত আৱামী লীগৰ চৰকাৰ পতন হোৱাৰ পিছৰে পৰাই মাইনৰিটি লোকসকলক টাৰ্গেট কৰি লোৱা হৈছে। বাংলাদেশত আৰম্ভ হোৱা হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ইজৰাইলী এম্বেচেডৰ টু ইণ্ডিয়া নৰ গিলনে। তেখেতে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কি লিখিছে আমি জানি লওঁ আহক। তেখেতে লিখিছে, I am troubled by the reports of atrocities against minorities, including Hindus, and against their temples in Bangladesh. আৰু সেইমতে বন্ধুসকল, বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ আৰম্ভ হৈছে, ইজৰাইলী এম্বেচেডৰ টু ইণ্ডিয়া নৰ গিলন ডাঙৰীয়াই সেই বিষয়টো লৈ ক্ষোভ প্ৰকাশ কৰিছে। বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত আৰু মন্দিৰবিলাকত যি আক্ৰমণ আৰম্ভ হৈছে, সেই বিষয়টো আন্তৰ্জাতিক মহলত চৰ্চা লাভ কৰিছে। ৰেগুলাৰ নিউজ আৰু আপডেটছ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।